নমস্কাৰ, মই জ্যোতিষ বিষ্ণু শাস্ত্ৰী। এষ্ট্ৰলজি হওক বা বাস্তু হওক, অকল যে ধনী ব্যক্তিৰ কাৰণে তেনেকুৱা একো কথা নাই। সকলো লোকেই ইয়াৰ পৰা লাভৱান হ'ব পাৰে। কিছুমান ক্লায়েণ্ট আহে মোৰ ওচৰত, খুব বেয়া লাগে, মোক কয় যে দাদা এনেকুৱা দেখাইছিলোঁ নিজৰ গোষ্ঠীখন যে ষ্ট'ন পিন্ধিব দিছিলে, মই নোৱাৰিলোঁ কিনিবৰ কাৰণে, আমাৰনো ক'ত ভাল দিন আহিব। গতিকে মই বিশেষ কিছুমান কথা ক'বৰ কাৰণে গৈ আছোঁ এই ভিডিঅ'টিত। খুব মন দি শুনিব আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। মই আশা কৰিম যে সকলো লোকেই এই ভিডিঅ'টিৰ পৰা লাভৱান হওক। নমস্কাৰ, মই জ্যোতিষ বিষ্ণু শাস্ত্ৰী, জ্যোতিষাস্ত্ৰবিদ, লগতে বাস্তু বিশেষজ্ঞ। মহৰ্ষি বেদিক কলেজ ৰাজস্থানৰ পৰা ষ্টাডি কৰিছিলোঁ। মই আজি এটি বিশেষ কাৰণত ভিডিঅ'টি বনাইছোঁ। কিছুমান ক্লায়েণ্টৰ পৰা সুধিবলৈ পাওঁ, পিছত বেয়াও লাগে। যেনে কোনোবা লোকৰ ওচৰলৈ তেওঁলোক যোৱাৰ পিছত কয় যে এনেকুৱা ধৰণৰ ষ্ট'ন পিন্ধিব দিছিলে, যাৰ কাৰণে নেকি মোৰ কামবিলাক হোৱা নাই নেকি, মই ষ্ট'নটো পিন্ধিব পৰা নাই। বা কিছুমান যিবিলাক নেকি খুব এক্সপেঞ্চিভ, তেনেকুৱা ধৰণৰ কিছুমান ৰেমেডি কয়। যেতিয়া নেকি লোক এজন খুব সংকটত থাকে বা তেওঁলোকৰ বেয়া চিটুৱেশ্যন চলি থাকে, সেই চিটুৱেশ্যনত আচলতে সম্ভৱপৰ নহয় কাৰণ সকলো ৰেমেডি কৰাৰ। কাৰণ এটা ভাল ষ্ট'ন কিনিব গ'লে ষ্ট'ন লৈ কিনে যথেষ্টখিনি দাম পৰে বা সেই সময়ত হয়তো সকলোৱে এফৰ্ড কৰিব নোৱাৰিবও পাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত মই এটা কথা ক'বৰ কাৰণে যাওঁ যে দান দক্ষিণা কৰা হওক, দৰিদ্ৰ লোকক বেলেগ বেলেগ গ্ৰহৰ দুখৰ কাৰণে বেলেগ বেলেগ ধৰণৰ কিছুমান দান দক্ষিণাৰ নিয়ম থাকে বা তেনেকুৱা ধৰণৰ বস্তু দান কৰা যায় বেলেগ বেলেগ ধৰণৰ। আৰু লগতে খুব ভাল ৰেমেডি এটা মই দিওঁ, যিসকল লোকক তেনেকুৱা ধৰণৰ ষ্ট'ন পিন্ধিবৰ কাৰণে কৈছিলে বা খুব এক্সপেঞ্চিভ কিছুমান ৰেমেডি কথা কোনো লোকে কৈছে। গতিকে তেওঁলোকে যদি কৰিব পৰা নাই, আপোনালোকে এটা কাম কৰিব, ব্ৰড গছ নহ'লে আহঁত গছৰ তলত এটা মঙলবাৰ নহ'লে শনিবাৰৰ পৰা আৰম্ভ কৰি কণ্টিনিউৱাছলি 21 দিন তাত সৰিয়হৰ চাকি জ্বলাব আৰু লগত মাটিৰ পাত্ৰত, খুব ভাল ৰেমেডি এইটো, খুব মন দি শুনিব, কৰি চাব। মাটিৰ পাত্ৰত ঘৰত সেইদিনাখন ব্ৰতত থাকি কিনে পায়স বনাব, ঘৰত বনাব, পায়স বনাব আৰু ৰুটি বনাব মাটিৰ পাত্ৰত। বাহিৰত বনাব, কাৰণ কেতিয়াবা ঘৰৰ ষ্ট'ভত মাছ মাংস তেনেকুৱা ধৰণৰ ব্যৱহাৰ হয়। গতিকে সেইবাবে বাহিৰত বনাব যিমানখিনি পাৰে শুদ্ধভাৱে বনাই সেই পায়সখিনি আৰু ৰুটি বা লুচি হওক সুন্দৰকৈ ব্ৰডগছ নহ'লে আহঁত গছৰ তলত গধূলি টাইমত গৈ সূৰ্য অস্ত যোৱাৰ লগে লগে গৈ কোনেও নেদেখাকৈ যাব, তাত চাকি জ্বলাব, ধূপ জ্বলাব আৰু তাত সেই ভোগখিনি ভোগ আকাৰে তাত আগবঢ়াব আগলতি কলপাত্ৰৰ ওপৰত চাকি আখৰ জ্বলাই। আৰু আশে পাশে যি শক্তি আছে বিনম্ৰ প্ৰাৰ্থনা কৰি তেওঁলোকক আবাহন কৰিব। কৰি আপোনালোকৰ মনৰ ইচ্ছাখিনি ক'ব, কি সংকটত পৰি আছে সেই মনৰ ইচ্ছাখিনি ক'ব। কৈ যে আপুনি তাত ধূপ জ্বলাইছে, চাকি জ্বলাইছে আৰু ভোগ আকাৰে খুব কষ্টৰে, খুব মনৰ আশাৰে এই ভোগখিনি আগবঢ়াইছে। গতিকে আশে পাশে যি শক্তি আছে সেই ভোগখিনি যেন গ্ৰহণ কৰে আৰু আপোনাৰ যেন মনৰ বাঞ্ছাখিনি যেন পূৰণ কৰে, সকলো সংকট যেন আজিৰ পৰা দূৰ কৰি দিয়ে। তেনেদৰে খুব বিনম্ৰ প্ৰাৰ্থনা কৰি শুদ্ধ মনেৰে আগবাঢ়িব মানে আগবঢ়াই গুচি আহিব।
গুচি আহি পিছফালে নাচাব। আৰু এই নিয়মখিনি কৰাৰ দিনাখন কাকো এইবোৰ কৈ থকাৰ দৰকাৰ নাই, নিজে যাব, অকলশৰে যাব, একো ভয় কৰাৰ দৰকাৰ নাই। কোনো এইবোৰ ক্ষতি কৰা নিয়ম নহয়, নিজক কেতিয়াও ক্ষতি নকৰে। গতিকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি খুব সুন্দৰভাৱে খুব বিশ্বাসেৰে এই নিয়মখিনি কৰিব। দেখিব 21 দিন কণ্টিনিউৱাছলি কৰি 21 দিনৰ দিনাখন শনিবাৰ নহ'লে মঙলবাৰৰ পৰা আৰম্ভ কৰি 21 দিনলৈকে চাকি সদায় জ্বলাব, এডাল গছৰ তলতে চাকি জ্বলাব, ধূপ জ্বলাব, আৰু সেই 21 দিনৰ দিনাখন ভোগ আকাৰে সেই পায়স আৰু লুচি হওক বা ৰুটি হওক আগবঢ়াই মনৰ ইচ্ছাখিনি কৈ থৈ গুচি আহিব। আৰু পিছফালে ঘূৰি নাচাব। দেখিব খুব শীঘ্ৰেই 2 মাহমানৰ ভিতৰতেই আপোনালোকৰ সকলোবিলাক সংকট লাহে লাহে এটা এটাকৈ দূৰ হৈ আহিবলৈ ধৰিছে। আৰু যদি কিবা কোৰ্ট কাছাৰী চামালাও চলি থাকে সকলোৰে পৰা লাহে মুক্তি হ'বৰ কাৰণে ধৰিব। এটাৰ পৰা এটা কাম আপোনাৰ চিজিল হ'বৰ কাৰণে আৰম্ভ কৰিব। গতিকে এনেকুৱা ধৰণৰ কাম কৰিব পাৰে। এনেকুৱা দৰকাৰ নাই যে, মই নকওঁ যে ষ্ট'নৰ কোনো প্ৰভাৱ নপৰে, মই নকওঁ ষ্ট'নৰ প্ৰভাৱ থাকে, কিন্তু কেতিয়াবা যেতিয়া নেকি মানুহ এজনে ষ্ট'ন কিনিব পৰা অৱস্থাত নাথাকে বা খুব এক্সপেঞ্চিভ কিছুমান ৰিমেডি কৰিবৰ কাৰণে নোৱাৰিব পাৰে, গতিকে তেনেকুৱা ক্ষেত্ৰত এই কামটো কৰিব পাৰে। খুব ভাল ৰিজাল্ট পাব, কৰি চাব। আৰু বিশেষ কিবা যদি জ্যোতিষশাস্ত্ৰ জড়িত কিবা বা বাস্তুজনিত যদি কিছুমান এডভাইচৰ কাৰণে দৰকাৰ হয়, মোৰ লগত কণ্টেক্ট কৰিব পাৰে। এনেকুৱা নহয় যে মানে কাৰোবাৰ কুণ্ডলী এখন চাই দিলেই মুক্তিব দিব লাগিব, তেনেকুৱা একো নাই। মই ফ্ৰী অফ কষ্ট ৰাতি 9:30 পৰা 10:30লৈকে প্ৰায় লোকৰ মই চাই দিওঁ, যিমানখিনি সম্ভৱ হয় প্ৰতিবাৰেই। এনেকুৱা নহয় যে বিশেষ কিবা বাৰত চাওঁ, তেনেকুৱা একো নহয়। প্ৰতিবাৰে মই 9:30 পৰা 10:30 ভিতৰত মই ফ্ৰী অফ কষ্ট যিমানখিনি পাৰোঁ মই চাই দিওঁ। ধন্যবাদ।